আৰু সেই ৰাজনীতিখিনি আমাৰ সহজ সৰল মানুহখিনিয়ে বুজি নোপোৱাৰ কাৰণে আজি 10 লাখ ভোটত ৰকিবুল হুছেইনক জয়যুক্ত কৰিছে। ধুবুৰীত সেই 14 লাখ মানুহক মই প্ৰশ্ন কৰিছো, আপোনালোকে এবাৰ ৰকিবুলক প্ৰশ্ন কৰক, আপোনাৰ সেই প্ৰতিশ্ৰুতি ক'ত গৈছে? নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিখিনি আজি তিলে তিলে আপোনালোকৰ সন্মুখত খণ্ডন কৰি গুচি যায় আছে। আজি অসমৰ যি পৰিস্থিতি, আজি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠন বিলাকে আজি মুছলমানসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ কৰি আছে, যি ধৰণৰ মন্তব্য কৰি আছে, সেই কথাবিলাকৰ ওপৰত কিয় এটা মাত আজিলৈকে ৰকিবুল হুছেইনে দিব নোৱাৰিলে? আজি ইউষ্টেমটো মুছলমানসকলৰ হোৱাৰ কাৰণেই হয়তো সেই ইউষ্টেমৰ পৰা ফ্লাড জিহাদ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মাত দিয়াৰ পিছত কিয় ৰকিবুল হুছেইনে এষাৰ মাত দিব নোৱাৰিলে? ৰকিবুল হুছেইনে প্ৰতিশ্ৰুতি দিছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তৰ্ক কৰিবলৈ হলে, অসমৰ মুখ্যমন্ত্ৰীৰ আগত প্ৰতিবাদ কৰিবলৈ হলে একমাত্ৰ ৰকিবুলেই পাৰিব। কিন্তু সেই মুখ্যমন্ত্ৰীজনে আজি যদে মদে যি ইচ্ছা তাকে কৈ আছে আৰু তাৰ প্ৰৰোচনাত গোটেই অসমত আজি মুছলমান বিলাকৰ ওপৰত অত্যাচাৰ হৈ আছে। সেই অত্যাচাৰৰ প্ৰতিবাদ কিয় এতিয়ালৈকে ৰকিবুল হুছেইনে কৰিবৰ সাহস নহল? আমাৰ গোৱালপাৰাৰ ৰচিদ মণ্ডল ডাঙৰীয়াই যি প্ৰতিবাদ কৰিছিল যে আপাৰ অসমৰ পৰা এজন মুছলমান মানুহকো খেতি পঠিয়াব নোৱাৰে, সেই প্ৰতিবাদত আজি বিভিন্ন দল সংগঠন বিলাকে আজি মুছলমান বিলাকক টালি টোপোলা বান্ধিবলৈ ঘৰত যাই যাই হুমকি দিছে। কিয় আজি ৰকিবুল হুছেইনে এষাৰ মাত মাতিব নোৱাৰিলে? এয়া কি ৰাজনীতিৰ কাৰণে কৰিছিল? যোৱা কেইবাদিন ধৰি অসমত ধৰ্ষণ কাণ্ডই দেশখন বা ৰাজ্যখন জোকাৰি গৈছে আৰু এই জোকাৰি যোৱা কাণ্ডবিলাকৰ লগত বিভিন্ন জাতি জনগোষ্ঠী আছে। আমি আশা কৰিছো যে যিসকল ব্যক্তি এনেকুৱা জঘন্য কাণ্ডৰ লগত জড়িত সেই প্ৰত্যেকজন ব্যক্তিক ৰাজপথত আনি আৰবৰ ৰীতি নীতিৰে, আৰবৰ নিয়ম অনুযায়ী তেওঁলোকক শিৰচ্ছেদ কৰিব লাগে, নাইবা তেওঁলোকক ফাঁচী কাঠত ওলমাব লাগে হাজাৰ হাজাৰ মানুহৰ সন্মুখত। এয়া আমি দাবী জনাইছো। আপোনালোকে নিশ্চয় দেখা পাইছে ধিঙৰ যিজন যুৱকক এনকাউন্টাৰ কৰি হত্যা কৰা হৈছে, সেইজন যুৱকৰ সমাজৰ পৰা সেইজন যুৱকৰ জানাজা নামাজ বাতিল কৰিছে, সেইজন যুৱকৰ ঘৰখন এগৰীয়া কৰিছে। গতিকে মুছলমানসকলে সম্পূৰ্ণৰূপে যিটো ন্যায্য প্ৰাপ্তি, সেই ন্যায্য প্ৰাপ্তিৰ প্ৰতি তেওঁলোকে সদায় গুৰুত্ব আৰোপ কৰিছে। কিন্তু দেখা গৈছে যে সেই একে সময়ত হুজাইত এজন শিক্ষকে এজন নাবালিকাৰ লগত ধৰ্ষণ কৰি সেই ধৰ্ষণৰ ভিডিঅ'টো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতো সেইজন ব্যক্তিক কিয় এনকাউন্টাৰ কৰা নাই? তেজপুৰত থকা সেইজন ধৰ্ষণকাৰীক যদি এনকাউন্টাৰ কৰা হৈছে, ধিঙত থকা সেইজন ধৰ্ষণকাৰীক যদি এনকাউন্টাৰ কৰা হৈছে, তেতিয়া হুজাইত থকা সেই ধৰ্ষণকাৰীজনকো এনকাউন্টাৰ কৰিব লাগিছিল। এই কথাখিনি আজি ৰকিবুলে কিয় মাত নামাতিলে? হয়তো গোৱালপাৰাৰ যিজন ৰচিদ মণ্ডল নামৰ ML জনে, সেই ML জনে এষাৰ কথা কৈছিল যে অসমৰ পৰা এজন মিয়াও খেদিব নোৱাৰে, আৰু সেই প্ৰতিবাদত তেওঁ এষাৰ কথাৰ ওপৰত ভিত্তি কৰি আজি উজনি অসমত হাজাৰ হাজাৰ মানুহবিলাকৰ ঘৰত যাই ধাবি ধমকি দিছে, ঘৰত যাই তেওঁলোকে সন্ত্ৰাসৰ দৰে ঘৰৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিছে। আজি এইবিলাক সম্পৰ্কে কিয় ৰকিবুল হুছেইনে এষাৰ মাত দিব পৰা নাই? কিয় ৰকিবুল হুছেইনে আজি মুখ্যমন্ত্ৰীক এষাৰ কথা ক'ব পৰা নাই? এইবিলাক তেখেতৰ পুৰণা ৰাজনীতি আৰু তেওঁৰ লেতেৰা ৰাজনীতি, আৰু সেই ৰাজনীতিখিনি আমাৰ সহজ সৰল মানুহখিনিয়ে বুজি নোপোৱাৰ কাৰণে আজি 10 লাখ ভোটত ৰকিবুল হুছেইনক জয়যুক্ত কৰিছে। আজি সেই 10 লাখ ভোট পাই তেখেতে কোনটো গাঁতত যাই সোমাইছে যে এষাৰ কথাও তেওঁ মুছলমানসকলৰ কাৰণে ক'ব নোৱাৰে? তাৰ লাজ লাগে, লজ্জা লাগে নেকি? ধুবুৰীত সেই 14 লাখ মানুহক মই প্ৰশ্ন কৰিছো, আপোনালোকে এবাৰ ৰকিবুলক প্ৰশ্ন কৰক, আপোনাৰ সেই প্ৰতিশ্ৰুতি ক'ত গৈছে? আপুনি আমালোকক যি আশ্বাস দিছিল সেই আশ্বাসখিনি ক'ত গৈছে? আপুনি ৰক্ষণাবেক্ষণ দিব আমাৰ মাইনৰিটি সম্প্ৰদায়ক, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত টক্কৰ দি ৰাজনীতি কৰিব, আজি কিয় এষাৰ মাত আপোনাৰ মুখত ওলাব পৰা নাই? এই প্ৰশ্ন মই সমগ্ৰ ধুবুৰীবাসীলৈ জনাইছো। আপোনালোকে প্ৰত্যেকজন মানুহে ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলো ধুবুৰীৰ মানুহক জনাই দিয়ক তেখেতসকলে কি এনসাৰ দিব পাৰে।